মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক লেছন 4 ৰিতুছ ফোন চেপ্টাৰটো পঢ়াবলৈ আগবাঢ়িছোঁ। ৰিতুছ ফোনৰ অসমীয়া ভাঙনি হ'ল ৰিতুৰ ফোন। লেটছ লুক এট দ্য পিকচাৰ। দিছ ইজ এ ষ্ট'ৰ অফ ইলেক্ট্ৰনিক আইটেমছ। ডিজিটেল ইলেক্ট্ৰনিক ষ্ট'ৰ এখনৰ কিছুমান ছবি তোমালোকক ইয়াত দেখুৱাইছে। টেলিভিছন বা ডেস্কটপ, AC, ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, অভেন, মোবাইল ফোন, হেডফোন, এনেকৈ কিছুমান তোমালোকক ইয়াত ছবি দেখুৱাইছে। আৰু এতিয়া তাৰ ৰিলেটেড কৰি এটা প্ৰশ্ন দিছে, হুইচ অফ দ্য ফলোয়িং আইটেম ডু ইউ চি ইন দ্য পিকচাৰ, পুট এ টিক ইন দ্য চাৰ্কেল। এতিয়া ইয়াতে কিছুমান নাম দি থৈছে, সেই নামখিনি ওপৰৰ ছবিত তুমি যি যি দেখিছা তাৰ পৰা ইয়াত যোনখিনি আছে তাত টিক মাৰিব লাগে, যোনকেইটাত আছে, আৰু নথকাকেইটা একো নকৰিলেও হ'ব। ওপৰত দেখা বস্তুবিলাকৰ ভিতৰত কম্পিউটাৰ ডেস্কটপ বুলি কৈছে। তোমালোকে কম্পিউটাৰ ডেস্কটপ ওপৰত দেখিছা, গতিকে ইয়াত তোমালোকে টিক মাৰিব পাৰিবা। লেপটপ, তোমালোকে ওপৰত লেপটপ দেখিছা, গতিকে লেপটপতো তোমালোকে টিক মাৰিব পাৰিবা। আমব্ৰেলা, আমব্ৰেলা মানে হৈছে ছাতি, তোমালোকে ইয়াত ছাতি দেখা পাইছানে? নাই দেখা, সেইকাৰণে ইয়াত তোমালোকে টিক মাৰিব নালাগে। মোবাইল ফোন, মোবাইল ফোন তোমালোকে ওপৰত দেখা পাইছানে চোৱাচোন। মোবাইল ফোন তোমালোকৰ ইয়াতে আছে, গতিকে ইয়াতে তোমালোকে মোবাইল ফোনত টিক মাৰিব পাৰিবা। জুইচটো ইলেক্ট্ৰনিক ষ্ট'ৰৰ আইটেমত নাথাকেই, আৰু ইয়াত তোমালোকে চাব পাৰা জুইচ নাই, হয়নে? সেইকাৰণে তোমালোকে ইয়াত একো কৰিব নালাগে। হেডফোন, HCAD, হেড PHON, ফোন, হেডফোনটো তোমালোকৰ ইয়াতে আছে, গতিকে তোমালোকে হেডফোনত টিক মাৰিব পাৰিবা। বুকছ মানে কিতাপ, ইয়াত কিতাপ আছেনে? নাই, গতিকে ইয়াতে তোমালোকে টিক মাৰিব নালাগে। ৰেফ্ৰিজাৰেটৰ স্পেলিংটো চোৱা, REFRI, REFRIGERATOR, ৰেফ্ৰিজাৰেটৰ মানে আমি ফ্ৰিজ বুলি যে কওঁ, ফ্ৰিজৰ ফটো তোমালোকে ইয়াত দেখা পাইছা, গতিকে ৰেফ্ৰিজাৰেটৰত তোমালোকে টিক মাৰিব লাগিব। এতিয়া আমি যাওঁ তাৰ পিছৰ প্ৰশ্নলৈ। হুইচ অফ দ্য ফলোয়িং এক্টিভিটিজ ডু ইউ লাইক টু ডু, ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ডছ। মানে তোমালোকক কৈছে তলত কিছুমান এক্টিভিটিজ আছে, কিছুমান কাম দিয়া আছে, আৰু সেইখিনি তোমালোকে কৰি ভাল পোৱা নে? ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ডছ, তোমাৰ বন্ধুসকলৰ লগত তুমি আলোচনা কৰিব লাগে। ৱাটচ টেলিভিছন, টিভি চাই তোমালোকে ভাল পোৱা নে সুধিছে, আলোচনা কৰিব দিছে। প্লে আউটড'ৰ গেমছ উইথ মাই ফ্ৰেণ্ডছ, মই মোৰ বন্ধুসকলৰ লগত বাহিৰত খেলা খেল খেলি ভাল পাওঁ বুলি কৈছে। তাৰ ওপৰত তোমালোকে যদি তুমি ভাল পোৱা আলোচনা কৰিবা। লিচেন টু ষ্টৰিজ অন এ মোবাইল ফোন, মোবাইল ফোনত তোমালোকে সাধু শুনি ভাল পোৱা নে সুধিছে। যদি ভাল পোৱা তোমাৰ বন্ধুসকলৰ লগত বা ফ্ৰেণ্ডৰ লগত আলোচনা কৰিবা। লিচেন টু ষ্টৰিজ ফ্ৰম মাই গ্ৰেণ্ড পেৰেণ্টছ মানে হৈছে ককা বা আইতা, ককা আইতাৰ পৰা তোমালোকে সাধু শুনি ভাল পোৱা নে? যদি পোৱা তেনেহ'লে বন্ধুসকলৰ লগত তোমালোকে আলোচনা কৰিব পাৰিবা। এতিয়া আমি তাৰ পিছৰ পেজটোলৈ আহিছোঁ। লেটছ ৰিড, আহা আমি এতিয়া পঢ়োঁ। ইয়াত এখন ছবি আছে, আৰু সেই ছবিখনৰ তলতে কিছুমান কথা লিখা আছে ইংৰাজীত। আমি প্ৰথমতে পঢ়ি লওঁ আহা। ৰিতু হেড এ স্মল ফোন, হি loved playing games and watching videos on his phone. ৰিতু হেড এ স্মল ফোন, ৰিতুৰ এটা সৰু ফোন আছে, মোবাইল আছে। হি loved playing games and watching video on his phone. হি loved, ৰিতুৱে মানে ভাল পায়, playing games, গেম খেলি, on and watching videos on his phone, মানে মোবাইলত গেম খেলি আৰু ভিডিঅ' চাই ৰিতুৱে ভাল পায়। তাৰপিছত আছে, ৰিতু স্পেণ্ড হিজ leisure time playing games and watching videos on his phone. ৰিতুৱে তাৰ আজৰি সময়খিনি প্লেয়িং গেমছ, গেম খেলি, আৰু ৱাটছিং ভিডিঅ' চাই পেলাই সময়খিনি পাৰ কৰে। ৰিতুৱে তাৰ আজৰি সময়খিনি গেম খেলি বা ভিডিঅ' চাই সময় পাৰ কৰে। Sometimes he even missed his meal, কেতিয়াবা সি তাৰ খাদ্য খাবলৈও পাহৰি যায় বা মিছ কৰে, খোৱা থাকি যায়, মানে সি ইমানেই গেম খেলে, গেম খেলোঁতে বা তাৰ ভিডিঅ' চাওঁতে তাৰ খোৱা খাবলৈও থাকি যায়।
He was always busy on his phone. He was always busy on his phone মানে কৈছে যে সি সদায় মোবাইল ফোনতে বেছিভাগ সময় ব্যস্ত থাকে. He stopped going out and playing with his friend. ঋতুৱে বাহিৰলৈ যাবলৈও বাদ দিলে আৰু খেলা ধূলা নিজৰ বন্ধু বান্ধৱীৰ লগত বাহিৰত খেলা ধূলা কৰাটো বাদ দিলে. মানে সেইটো কাম নকৰা হ'ল, ষ্টপ কৰি দিলে, বন্ধ কৰি দিলে, অকল মোবাইলতে গেম খেলি আৰু ভিডিঅ' চাই সময় পাৰ কৰে. ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল. ইয়াৰ পিছৰ অংশ তোমালোকে ইয়াৰ পিছৰ ভিডিঅ'ত দেখিবলৈ পাবা.